জনবলটো বাদ দিয়ক ধনবলৰ জৰিয়তে এই ধৰণৰ কৰা আমাৰ হাতত অভিযোগ আহিছে আৰু সেই অভিযোগবিলাক আমি অহাকালিৰ পিছত আপোনালোকক আমি জনাম কাৰণ যিহেতু অহাকালি এটা চূড়ান্ত পৰ্যায় আহিব আৰু আমি আহ্বান জনাইছোঁ যে এই ধৰণৰ মানে ভয় ভাবুকি দি আমাৰ প্ৰাৰ্থীসকলক ভীতিগ্ৰস্ত কৰাটো এইটো উচিত নহয় আৰু তেওঁলোকে তাৰ পৰা বিৰত থকাটো থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ কংগ্ৰেছৰ মানে ভয় খোৱা নাই তেওঁলোকে এখন ঘৰত এটা পৰিয়ালক এগৰাকী মই ধৰি ল'লোঁ এগৰাকী মহিলা আমি কোনোবা জেগাত কাউন্সিলাৰ এগৰাকী দিছোঁ বা ৱাৰ্ড মেম্বাৰ এগৰাকী দিছোঁ তেওঁ ঘৰত যদি অহৰহ 10-20টা ল'ৰা গৈ বিভিন্ন ভয় ভাবুকি দিয়ে সেই পৰিয়ালটো ভীতিগ্ৰস্ত হয় স্বাভাৱিকতে তেনেকুৱা ৰেকৰ্ড আছে তেনেকুৱা আমাৰ তাত সেইবিলাক অভিযোগ আছে কিন্তু আমি আজি ৰাজহুৱা কৰিব বিচৰা নাই এইটো আমাৰ স্থানীয় বিধায়কগৰাকী তেখেতে নিজেই নেতৃত্ব লৈছে আমাৰ এখেত সুৰেন চহৰীয়া আমাৰ জিলা পৰিষদৰ টেঙাবাৰী জিলা পৰিষদৰ প্ৰাৰ্থী তেখেতক ঘৰতো তেখেতৰ তাত মানুহ পঠিয়াই দিছে এনেকুৱা ধৰণৰ অভিযোগ স্পষ্ট অভিযোগ আছে আমি সেইবোৰ এতিয়া ৰাজহুৱা কৰিব বিচৰা নাই কিন্তু আমি এটাই আহ্বান জনাইছোঁ যাতে এইটো সুস্থভাৱে এই নিৰ্বাচনটো খেলিব দিব লাগে আৰু এই পৰম্পৰা এই প্ৰথম আৰম্ভ হৈছে চিপাঝাৰ সমষ্টিত ইয়াৰ আগতে এই পৰম্পৰা চিপাঝাৰ সমষ্টিত আৰম্ভ হোৱা নাই তেওঁলোকে ভয় খাইছে কিয় নিৰ্বাচন নহওঁতে তেওঁলোকে পলায়ন কৰিব কিয় বিচাৰিছে নিৰ্বাচনটো খেলিব দিয়ক তেওঁলোকে নিৰ্বাচনৰ মুখামুখি হওক নিৰ্বাচন নহওঁতে তেওঁলোকে বিভিন্ন প্ৰলোভন দি পেলাই আমাৰ প্ৰাৰ্থীসকলক মানসিক হাৰাশাস্তি কৰাটো তেখেতৰ সহধৰ্মিনী পেচেণ্ট তেখেতৰ প্ৰেছাৰ আছে আমি নিজেই তেখেতৰ ঘৰত কালি গৈছোঁ যাতে তেখেতে কৈছে যে মোৰ প্ৰেছাৰ মই টেবলেট খাই থাকোঁ মোৰ ঘৰত এনেকৈ বিজেপিৰ কৰ্মী আহিছে আহি পেলাই মোক মানে এনেকুৱা হাৰাশাস্তি কৰিছে তেখেত এজন এখন মহাবিদ্যালয়ৰ অৱসৰীয় প্ৰবক্তা তেখেতৰ অধ্যাপক তেখেতে আমি তেখেতৰ খবৰ পাই তেখেতৰ ঘৰলৈ আমি কালি দৌৰি গৈছোঁ আৰু সেইকাৰণে আজি এই প্ৰেছ মিটটো আমি আপোনালোকক আমি এইকাৰণে দিব লগা হৈছে তেনেকুৱা তাৰ পৰা সম্ভাৱনা নাই আৰু সেইকাৰণে আমি আপোনালোকক আজি এই সন্ধিয়া দ্বিতীয় বহাগৰ দিনা আপোনালোকক আমি মাতি আনিছোঁ আপোনালোক আমাৰ সাক্ষী যে আমি আচলতে সেই ভয় ভাবুকি কংগ্ৰেছে বহুত পাৰ হৈ গৈছে কংগ্ৰেছৰ বহুত ধুমুহা গৈছে আৰু সেইকাৰণে কংগ্ৰেছে ভয় নকৰে ভাৰতৰ স্বাধীনতা ঘূৰাই অনা এই দল হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ ইয়াতকৈ বহুত ধুমুহা গৈছে কিন্তু এই যিটো অশুভ পৰম্পৰা চিপাঝাৰ সমষ্টিত আৰম্ভ হৈছে স্থানীয় বিধায়কৰ নেতৃত্বত এইটো তাৰমানে খুবেই লজ্জাজনক আৰু ধিক্কাৰজনক আৰু গৰিহণাযোগ্য তেখেতে প্ৰত্যক্ষভাৱে মানে এই কাৰ্যত জড়িত বুজাবুজি এটা সিদ্ধান্ত আছে সেইটো বিজেপিৰ লগত নহয় শাসকীয় বিজেপিৰ লগত নহয় আমাৰ সমভাৱাপন্ন যিবিলাক ৰাজনৈতিক দল আছে যেনে ৰাইজৰ দল বা আমাৰ অজাপ অসম জাতীয় পৰিষদ ক'ৰবাত নিৰ্দলীয় সেইবিলাকক আমি সমৰ্থন আমি অহা পৰহি আপোনালোকৰ লিষ্টখন দিব পাৰিম কালিৰ পিছত পৰহি আমি ক'ত কাক সমৰ্থন দিছোঁ সেই লিষ্টখন আপোনালোকে পৰহি পাব কিন্তু বিজেপিৰ লগত মিতালি কৰা প্ৰশ্নটো নাহে আৰু সেইটো প্ৰশ্ন নাহে আৰু সেইকাৰণে তেওঁলোকে ভয় খায় আমাৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমাৰ প্ৰাৰ্থীৰ ঘৰলৈ হেৰি কৰিছে আমাৰ নাই সেইবোৰ কথা আমি আজি এইকাৰণে ক'ব নোৱাৰোঁ কাৰণ নিৰ্বাচনী আনুষ্ঠানিক প্ৰচাৰ কাৰ্য আৰম্ভ হোৱা নাই আমি এইবিলাক কথা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আমি ক'ম